ভক্তিমণ্ডলী, মোৰ বন্ধু আৰু অগ্ৰজ যোগেন্দ্ৰ যাদৱজী, শ্ৰদ্ধেয় ৰাইজ, সকলো দল আৰু ৰাজনৈতিক দল আৰু সংগঠনৰ নেতৃবৰ্গ আৰু নাগৰিক সমাজৰ নেতৃবৰ্গ সকলোলৈকে শ্ৰদ্ধা জনাই নমস্কাৰ জনাই চমুকে দুটামান কথা ক'ব খুজিছোঁ। মই ভাবোঁ যে এইটো কথা বেলেগকৈ কোনো বতাৰ এতিয়া দৰকাৰেই নাই। অসমৰ মানুহ সকলো শ্ৰেণীৰ মানুহ, একেবাৰে গাঁৱৰ মানুহ, চাহ বাগানৰ মানুহ, চৰ চাপৰিৰ মানুহ, নগৰৰ মানুহ, সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি। গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো। আমি সকলো ৰাজনৈতিক দল 2026 কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছোঁ, আমি ৰৈ আছোঁ। আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে ছিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি লৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়ি যাম। এতিয়া কথাটো হ'ল যে ৰাজনৈতিক দল, মই যিমানবিলাক দলৰ লগত কথা পাতি আছোঁ, আপোনাৰ অসম জাতীয় পৰিষদ, আমাৰ জন চিংটি কাঠাৰ নেতৃত্বাধীন আমাৰ কাৰ্বি পাহাৰৰ APHLC আৰু আমাৰ হেৰিসকলৰ এটা সংগঠন গঢ়ি উঠিছে, মিচিংসকলৰ মাজত এটা সংগঠন গঢ়ি উঠিছে জনজাগৰণ বুলি। যিমানবিলাক নেতাৰ লগত কথা পাতি আছোঁ, সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগতে এবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ গুচি যাম। আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গ আছে, কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি কৈ দিয়ে যে 26ত এলায়েন্স হ'ব, তেতিয়াহ'লে আৰু বেলেগ কোনো দলৰ কোনো প্ৰব্লেমেই নাই বুলি মই ভাবোঁ। কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি আজি কৈ দিয়ে যে এলায়েন্স হ'ব, তেতিয়াহ'লে আজিৰ দিনটোতে এলায়েন্স হ'ল বুলি আমি ঘৰলৈ যাব পাৰোঁ। বাকী আটাইবিলাক দল পূৰা ৰেডি হৈ আছে, আটাইবিলাক দল। এতিয়া মোক সুধি থাকে যে আপোনালোকৰ থিয়ৰিটো কি, মানে যে একলগ হোৱাৰ থিয়ৰিটো কি? মই সদায় যোনে সোধে তেতিয়া মই কওঁ যে তিনিটা কথা। এক নম্বৰ কথাটো হ'ল যে য'ত কংগ্ৰেছ দলৰ জিকিব পৰাৰ সম্ভাৱনীয়তা আছে তাত কংগ্ৰেছ দলে খেলিব। য'ত আঞ্চলিক দল আৰু লেফ্ট পাৰ্টিবিলাকৰ সম্ভাৱনীয়তা আছে, কংগ্ৰেছৰ সম্ভাৱনীয়তা তাত সেইকেইটা পাৰ্টিতকৈ তুলনামূলকভাৱে কম, তাত সেইকেইটা পাৰ্টি মানুহে খেলিব। আৰু বাকী কিছুমান বহুত পাৰ্টি আছে য'ত আমাৰ কংগ্ৰেছৰো সেই অৱস্থা নাই, ৰাইজৰ দলৰো নাই, বা অন্য লেফ্ট পাৰ্টিবিলাকৰো সেই অৱস্থা নাই। গতিকে সেই যিবিলাক ছিট আছে সেই ছিটবিলাকত আমি সময়সূতীয়া কেণ্ডিডেট নিৰ্বাচিত কৰি উলিয়াব লাগে। আৰু সেই কেণ্ডিডেটজনে যিটো পাৰ্টিৰ চিম্বলত খেলিলে এইবাৰ বিজেপিক হৰুৱাবৰ কাৰণে ভাল হ'ব, সেই চিম্বলতে খেলাই লৈ এইবাৰ আমি বিজেপিক হৰুৱাই ল'ব লাগে। মই ভাবোঁ যে এইটোৱে আমাৰ কথা। আৰু বহুতে আমাক কয় যে আপোনালোকে বেছি ছিট বিচাৰিব নেকি ৰাইজৰ দলে, ৰাইজৰ দলে বেছি ছিট বিচাৰিব, এইটোতে চাগে গণ্ডগোলটো লাগিব এনেকৈ বুলি কয়। মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ যে সেইটোক লৈ আপোনালোকে কোনেও ভাবিব নালাগে। অমৈহতীয়া মঞ্চটোৱে অমৈহতীয়াভাৱে বহি ৰাইজৰ দলত যদি 2টা ছিট দিয়ে 2টা ছিটত খেলিব, আৰু 25টা ছিট যদি দিয়ে 25টা ছিট। এইটোক লৈ আপোনালোকে অকণো ভাবি লোৱাৰ কোনো প্ৰয়োজন নাই। ৰাইজৰ দল সম্পূৰ্ণৰূপে দৃঢ় হৈ আছোঁ যে আমি এইবাৰ 26ত একেলগ হ'ম। একেলগ হৈ এবাৰ কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু লেফ্ট পাৰ্টিকেইটা আৰু আমাৰ কাৰ্বি পাহাৰৰ APHLC একেলগতে অসমত একমাহ মাত্ৰ এটা দৌৰ মাৰি দিম
তাৰপিছত একেদিনাই হিমন্ত বিশ্ব শৰ্মাই মই আৰু ছাত্ৰৰ ইলেকশ্যন মোৰ পুৰা দৃঢ় বিশ্বাস আছে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন নেখেলোঁ বুলি কৈ দিব মোৰ নেতৃত্বত নালাগে বেলেগৰ নেতৃত্বত খেল এনেকৈ কৈ দিব এইটো কনফাৰ্ম আপোনালোকে চাই থাকক মই সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লেফ্ট পাৰ্টিকেইটা আমাৰ জনছ ইং টিকাৰ্থা ডাঙৰীয়া আৰু আমাৰ ৰাইজৰ দল আটাইকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ আমি দৃঢ় সুদৃঢ় আমাৰ অলপো ইফাল সিফাল নাথাকে আমি ৰাইজৰ দলে একলগ হ'বৰ কাৰণে কেৱল হুইচেলটোৰ কাৰণে ৰৈ আছোঁ হুইচেলটোৰ কাৰণে যিদিনে আপোনালোকে হুইচেল মাৰিব আমি একলগ হ'ম আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম ধন্যবাদ আজি এই অতি সুন্দৰ অভিৱৰ্তনখন আয়োজন কৰাৰ কাৰণে নাগৰিক সমাজক ৰাইজৰ দলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় ভাৰত